বৰপেটা জিলা ভৱানীপুৰ সৰ্ব সমষ্টিৰ ৯ নং বালাভিটা গাঁও পঞ্চায়তৰ ৪ নং খণ্ডৰ সদস্য পদৰ প্ৰাৰ্থী জাকিৰ হুছেইন চৌধুৰীয়ে তীব্ৰতৰ কৰিছে নিৰ্বাচনী প্ৰচাৰ। প্ৰাৰ্থীজনৰ মুখ্য কাৰ্যালয় উদ্বোধনৰ পিছতহে অনুষ্ঠিত হয় জনসভা। আজি নিৰ্বাচনী সভাৰ যেটো আমাৰ প্ৰচাৰ কাৰ্যালয়টো শুভ উদ্বোধনী কৰা হ'ল। গতিকে ৯ নং বালাভিটা গাঁও পঞ্চায়তৰ ৪ নং ৱাৰ্ডৰ সমূহ শ্ৰদ্ধাৰ ৰাইজক মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, তেওঁলোকে যাতে আগন্তুক দিনত মোক জগৰ ছবিত আপোনালোকৰ মূল্যৱান ভোটটো দি মোক জয়যুক্ত কৰে, লগতে আপোনালোকৰ সেৱা কৰাৰ সুযোগ দিয়ে যায়। শ শ ৰাইজৰ উপস্থিতিত সভা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে নিৰ্দলীয় প্ৰাৰ্থী জাকিৰ হুছেইন চৌধুৰীৰ প্ৰতীক চিহ্ন হৈছে জগৰ ছবি। ৰাইজৰ যথেষ্ট সমাগম দেখি প্ৰাৰ্থী জাকিৰ হুছেইন চৌধুৰী আৰু তেওঁৰ সমৰ্থকসকলে উৎফুল্লিত হৈ পৰে। সমৰ্থকৰ দাবী জাকিৰ হুছেইন চৌধুৰী ৪ নং খণ্ডৰ পৰা সদস্য পদৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জয় নিশ্চিত হৈ পৰিছে। বিশেষকৈ বালাভিটা অঞ্চলত ৰাস্তা ঘাটৰ অৱস্থা একেবাৰে জৰাজীৰ্ণ। বৃদ্ধ পেঞ্চন, অৰুণোদয় আঁচনি, কৃত্ৰিম বানপানীৰ এই সকলো সমস্যা সমাধান কৰিব বুলি উল্লেখ কৰে জাকিৰ হুছেইন চৌধুৰীয়ে। শ্ৰদ্ধাৰ ভোটাৰ ৰাইজক মই আজি এই সভাৰ পৰাই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। যিহেতু ইমান ৰাইজ আহি মই সপোনতো ভবা নাছিলো, ইমান ৰাইজ সাধাৰণ মই মেম্বাৰত প্ৰতিনিধিত্ব কৰি আছোঁ। সেই সভাখনত ইমান মানুহ আহি উপস্থিত হৈছে। গতিকে মই ওপৰৱালা তাতে আল্লাহ তাআলাৰ ৰহমতত মই আজি নিশ্চিত ইমানখিনি মানুহ আহি মোক যে আশীৰ্বাদ কৰিলে মোৰ জয়ী হোৱাটো নিশ্চিত বুলি আল্লাহ তাআলাৰ ওপৰত মই আশাবাদী। পঞ্চায়তৰ এজন মেম্বাৰ হৈ কিমান কি কৰিব পাৰিম। প্ৰথম মূল কথাটো হ'ল কি, ৰাইজৰ বিপদে আপদে যদি মই ইমান দিনৰ সময় দি আহিছোঁ, ৰাইজৰ সেৱা কৰি আহিছোঁ, গতিকে তেওঁলোকে এটা আশা কৰিছে যে যিহেতু মানুহজন আমাৰ সহায় কৰে, ৰাতি দিনে যাৰ যি বিপদ আপদে হওক মই সহায় কৰি আহিছোঁ যিমানখিনি পাৰোঁ। সৰভোগৰ পৰা ৰমেশ তালুকদাৰৰ ৰিপৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।